হোজাইত উপস্থিত ৰাজ্যপাল মহামহিম লক্ষণ প্ৰসাদ আচাৰ্য। দিনজোৰা কেইবাটাও কাৰ্যসূচীৰে হোজাইত উপস্থিত ৰাজ্যপালগৰাকী। হোজাইত উপস্থিত হৈ পোনপ্ৰথমে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় তৃতীয় দীক্ষান্ত সমাৰোহত ভাগ ল'লে। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ সমাপ্তি কৰা ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰে ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই। পৰৱৰ্তী সময়ত হোজাইৰ ৰাজবাৰী তম্বাপুজি মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ গাঁৱত ৰাজ্যপাল শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰিব ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই। চাওক এই প্ৰতিবেদন। দত্ত, অজয় সরকার, হিমাদ্রি দে।